নমস্কাৰ আপোনালোকে চাই আছে কুকিং উইথ জেৰিনা চেনেল আৰু মই জেৰিনাই আপোনালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালো। আজি মই আপোনালোকৰ বাবে একেবাৰে সহজ আৰু সকলোৱে জনা ৰেচিপি এটা লৈ আহিছো। একেবাৰে সহজ আৰু বনাবলৈ একেবাৰেও কম সময় লাগে। আহকচোন তেনেহলে বেছি দেৰি নকৰো ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ ৰেচিপিটোৰ কাৰণে মই এটা ডাঙৰ পিয়াজ দীঘল দীঘলকৈ কাটি লৈছো। 4-5 ডালমান ফ্ৰেঞ্চবিন দীঘল দীঘলকৈ কাটি লৈছো। এটা বিলাহী লৈছো আৰু দুটা শুকান জলকীয়া লগতে দুটা কেঁচা জলকীয়া লৈছো। জলকীয়াৰ পৰিমাণ আপোনালোকে নিজৰ জোখমতে লৈ ল'ব। তাৰ পাছতে লৈ লৈছো এটা বাটিত চাহ খোৱা কাপেৰে 1 কাপ মচুৰ দাইল। দালিৰ পৰিমাণও আপোনালোকে নিজৰ জোখমতে লৈ ল'ব। তাৰ পাছতে দালিখিনি মই এতিয়া ভালকৈ ধুই ল'ব লাগিব। দালিখিনি মই ভালকৈ ধুই ললো আৰু এটা সৰু প্ৰেছাৰ কুকাৰত দালিখিনি ভৰাই দিছো। লগতে আগতে কাটি ৰখা বিলাহীখিনি, কেঁচা জলকীয়া দুটা আৰু ফ্ৰেঞ্চবিনখিনি লগতে পিয়াজ অলপমান দি দিছো। আপোনালোকে পাচলি যিকোনো পাচলি দিব পাৰে। এতিয়া মই সেই একেটা কাপেৰে 3 কাপ গৰম পানী দিম। আপোনালোকে গৰম পানী হলনি ঠাণ্ডা পানী দিলেও হ'ব। মোৰ ওচৰত গৰম পানী আছিল কাৰণে মই গৰম পানী দিলো। এতিয়া সোৱাদ অনুসৰি সৰু চামুচেৰে 1 চামুচ নিমখ দিলো আৰু প্ৰেছাৰ কুকাৰৰ হাপুখন লগাই মই 2টা চিটি মৰালৈকে এইখিনি মই হ'বলৈ দিম। এয়া প্ৰেছাৰ কুকাৰে আমাৰ 2টা চিটি মাৰিলে। এতিয়া মই গেছৰ সুইচটো অফ কৰি দিম আৰু প্ৰেছাৰ কুকাৰৰ প্ৰেছাৰটো যাবৰ কাৰণে ৱেট কৰিম। এয়া প্ৰেছাৰ কুকাৰৰ প্ৰেছাৰটো গ'ল। এতিয়া মই ঢাকনখন খুলি দেখাইছো চাওক। এয়া দালিখিনি আমাৰ অলৰেডি ৰেডি হৈ গৈছে। আপোনালোকে ইচ্ছা কৰিলে এনেকৈও খাব পাৰে। মই কিন্তু এতিয়া দালিখিনি তেল মাৰি ল'ম। ইয়াৰ কাৰণে মই গেছৰ ওপৰত এখন কেৰাহী পাতি দিলো আৰু কেৰাহীখন গৰম হোৱাৰ পাছত মই ডাঙৰ চামুচেৰে 1 চামুচ মানৰ জোখত মিঠাতেল দিছো আৰু এই তেলখিনি গৰম হ'বৰ কাৰণে অলপ দেৰি ৰৈ থাকিম। তেলখিনি গৰম হোৱাৰ পাছত মই ফোৰণৰ কাৰণে সৰু চামুচেৰে 1 চামুচ পাঁচফোৰণ দিলো। তাৰ পাছত পাঁচফোৰণখিনি ফুটি অহাত আগতে কাটি ৰখা পিয়াজখিনি দি দিলো লগতে শুকান জলকীয়া দুটা দি দিলো। এতিয়া এইখিনি মই অলপ দেৰি ফ্ৰাই কৰি ল'ম। পিয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে এইখিনি মই ফ্ৰাই কৰি ল'ম। পিয়াজখিনি ৰঙচুৱা পৰাৰ পাছত ইয়াত মই এতিয়া সৰু চামুচেৰে 1 চামুচ হালধি দিম। হালধি দিয়াৰ পাছত এতিয়া মই আকৌ এবাৰ ভালকৈ লৰাই দিম যাতে হালধিৰ কেঁচা গোন্ধটো নোহোৱা হৈ যায়। হালধিখিনিও পিয়াজৰ লগত অলপ দেৰি ভজাৰ পাছত এতিয়া আমাৰ সময় হৈছে দালিখিনি দিবলৈ। এতিয়া মই দালিখিনি দি দিম। গোটেইখিনি দালি মই ঢালি দিলো কেৰাহীখনত। এতিয়া এবাৰ ভালকৈ লৰাই দিছো। ভালকৈ লৰাই দিয়াৰ পাছত কুকাৰটোত অলপ গৰম পানী দি কুকাৰত লাগি থকাখিনিও দি দিলো। দালিখিনি মই এতিয়া আকৌ এবাৰ ভালকৈ লৰাই দিলো। এতিয়া গেছৰ ফ্লেমটো হাই কৰি ঢাকনখন লগাই এইখিনি উতলিবলৈ দিম। অলপ দেৰি থকাৰ পাছত এয়া আমাৰ দালিখিনি ধুনীয়াকৈ উতলি আহিছে। এইখিনি সময়তে আপোনালোকে নিমখৰ জোখটো টেষ্ট কৰি চাব পাৰে। মই অকমান টেষ্ট কৰি চাইছিলো, মোৰ নিমখ অকনমান কম হৈছে। সেইকাৰণে মই আৰু অকনমান নিমখ দি দিলো। নিমখখিনি দিয়াৰ পাছত আকৌ এবাৰ ভালকৈ লৰাই দিলো। দালিখিনি ধুনীয়াকৈ উতলি আহিছে। এতিয়া মই সৰু সৰুকৈ কাটি ৰখা মান ধনিয়া অলপ দি দিছো। মান ধনিয়া এনেকৈ দি দিলে খাবলৈ বেছি ভাল লাগে দালিখন। এতিয়া আকৌ এবাৰ লৰাই দিলো। এতিয়া গেছৰ ফ্লেমটো মই অফ কৰি দিম আৰু ঢাকনখন লগাই অলপ সময় ৰাখি দিম। অলপ সময়ৰ পাছত এয়া দেখিছেনে মই
বাটি এটা লৈ উলিয়াই লৈছোঁ দালিখিনি। আপোনালোকে বাৰু এনেকৈ দালি বনাই খাইছেনে? যদি নাই খোৱা এবাৰ বনাই খাই চাবচোন, বহুত বেছিকৈ ভাল লাগে। আৰু মোৰ ভিডিঅ'টো যদি আপুনি প্ৰথমবাৰলৈ চাইছে তেনেহ'লে মোক নিশ্চয় ছাবস্ক্ৰাইব কৰি দি মোক আগবঢ়াই লৈ যাব বুলি আশা কৰিলোঁ। আৰু কমেণ্ট কৰিব। আপোনালোকৰ ধুনীয়া ধুনীয়া কমেণ্টবোৰে মোক নতুন নতুন ভিডিঅ'বোৰ বনাই থাকিবলৈ সাহস দিয়ে, প্ৰেৰণা দিয়ে। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনালোঁ। আকৌ এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত পুনৰ কথা পাতিম। তেতিয়ালৈকে ভালে থাকক।